নমস্কাৰ বন্ধুসকল, আমি আজি আহিছো মৰাণৰ এখন চিলড্ৰেন পাৰ্ক। তাত আমি বৃক্ষৰোপণ কৰিম আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ উদ্যোগত আৰু মৰাণ থানাৰ CI গৌৰৱ চুতীয়াৰ সহযোগত। আৰু এইখনেই হ'ল আমাৰ সেইখন চিলড্ৰেন পাৰ্ক যিখন মৰাণত আমাৰ অৱস্থিত। এই চিলড্ৰেন পাৰ্কখন আচলতে এজোপাও গছ ইয়াতে নাই। আমি আজি বৃক্ষৰোপণ কৰিম। চাওঁ কিমান সুন্দৰকৈ আমি গঢ়ি তুলিব পাৰোঁ এই চিলড্ৰেন পাৰ্কখনত। আমি আচলতে এয়া গছ পুলি কৃষ্ণচূড়া কাঞ্চন আমি ফুলৰ গছ ৰুবলৈ চেষ্টা কৰিম। আৰু এনেকৈ ধৰণে আমি গছ পুলিখিনি ৰুবৰ বাবে গাঁতটো খান্দি লোৱাৰ ব্যৱস্থা কৰি ল'লোঁ। আৰু এয়া দেখিছেনে, ময়ো লাগি গৈছোঁ গাঁতখনত। আৰু এয়া আমাক কুসুম কৈলাশদেৱে প্ৰথমটো পুলি ৰুব আৰু লগত সহযোগ কৰিছে আমাৰ মূল ব্যক্তি, আচলতে আমাৰ মৰাণ থানাৰ CI আচলতে গৌৰৱ চুতীয়াদেৱ। তেখেতৰ তত্বাৱধানতে আজি আমি এই গছ পুলিখিনি ৰুবলৈ সক্ষম হ'লোঁ। আচলতে তেখেত নহ'লে আজি আমি এই চিলড্ৰেন পাৰ্কত গছ পুলিখিনি ৰুবলৈ নাপালোঁ হয়। আৰু এইজন হ'ল আমাৰ অনুপ পাটকাই উদ্যোগতে আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়া জন্ম হৈছিল। আমি সকলোৱে মিলি আজি সুন্দৰভাৱে পুলিখিনি ৰোপণ কৰিলোঁ। আৰু এই দেখিছেনে, এয়া কাঞ্চন পুলি সুন্দৰকৈ ৰুলোঁ। আৰু আমি এতিয়া গুচি যাম পোনে পোনে বজাৰলৈ। আৰু এয়া বজাৰ গৈ পালোঁগৈ। বজাৰত আচলতে এই নেটখন ক্ৰয় কৰি ল'লোঁ। এইখন নেট আমি আচলতে যিকেইটা আমি ঘেৰা লগাম, এই ঘেৰা লগাত আমি নেটখন লগোৱাৰ ব্যৱস্থা কৰোঁ যাতে গৰু ছাগলীয়ে খাব নোৱাৰে। সেইটো কাৰণে আমি ঘেৰাটো লগাওঁ আৰু নেটখন লগাই দিওঁ যাতে পুলিটোত ৰ'দ বেছি নপৰে, ছাঁ পৰি থাকে, সেইটো কাৰণে। আৰু এয়া আমি সুন্দৰকৈ লগাই ল'লোঁ। এতিয়া লগাই লোৱাৰ পিছত আমি গোটেই পৰিৱেশটো আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এয়া আমি এনেকৈ ধৰণে আমি গছ পুলিবোৰ ৰোপণ কৰিলোঁ। এই গোটেই পৰিৱেশটো মই আপোনালোকক দেখাই দিছোঁ। গোটেই 4 ৰাউণ্ড আমি গছ পুলি ৰোপণ কৰিলোঁ। আৰু এয়া আমাৰ মূল মানুহজন হ'ল আমাৰ অনুপ পাটকাই। নমস্কাৰ সকলো মৰাণবাসী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মৰাণ লায়ন্স ক্লাবৰ যিখন পাৰ্ক আমাৰ চিলড্ৰেন পাৰ্ক আছে, তাত আমি আজি সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ আদি কৰি যিবিলাক আমাৰ থলুৱাভাৱে হোৱা ফুলৰ গছ, সেই ফুলৰ গছবিলাক ৰোপণ কৰিলোঁ। মই আশাবাদী ইয়াত যিসকল কণ শিশু আহে ইয়াত খেল ধেমালি কৰিবলৈ, তেওঁলোকৰ মনবিলাকো যাতে এই গছবিলাক যেতিয়া ফুলি উঠিব, তেওঁলোকৰ মনবিলাকো যাতে ফুলাম হৈ উঠিব। এক বহল মানসিকতাৰে তেওঁলোকে সমাজৰ কাৰণে কাম কৰিব বুলি মই আশাবাদী। তেওঁলোকৰ মনবিলাক জাতিষ্কাৰ হওক, পৰিষ্কাৰ হওক। ফুলৰ পাহবিলাক যেনেধৰণে ফুলি উঠে, তেওঁলোকৰ মনবিলাকো তেনেধৰণে ফুলি উঠক। আৰু তেওঁলোকে মানুহ হওক, ডক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, কিন্তু মানুহৰ বাবে ডক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, সাহিত্যিক হওক, মানুহৰ বাবে হওক। আৰু এই ফুলবিলাকে যাতে তেওঁলোকক অনুপ্ৰেৰণা যোগায়, সাহস দিয়ে, তাকে আশা কৰিছোঁ। ধন্যবাদ। জয় অসম। ঠিক এনেধৰণে আমি আজি গোটেই গছ পুলিবোৰ ৰোপণ কৰিলোঁ। আচলতে ধন্যবাদ জনালোঁ আমাৰ অনুপ পাটকাই মহন। তেখেতৰ সহযোগতে আজি আমি এইখিনি সাহস পাইছোঁ। এয়া আমাৰ শংকৰে লাগি আছে ধুনীয়াকৈ আমাৰ কৰি ভাল পোৱা কামবোৰ কৰি গৈ আছোঁ। এয়া এনেকৈ ধৰণে আমি গছ পুলিবোৰ ৰোপণ কৰিলোঁ। আৰু ফাইনেলি আমি গোটেই গছ পুলিখিনি ৰোপণ সম্পূৰ্ণ হ'ল। এয়া দেখিছেনে, মই অলপ পৰিৱেশটো দেখাই দিছোঁ আপোনালোক সুন্দৰকৈ। গোটেই 4 বাউণ্ডেৰী আমি সুন্দৰকৈ গছ পুলিখিনি ৰোপণ কৰিলোঁ। আচলতে কৰি ভাল পোৱা কামবোৰ কৰি থাকোঁ, ভাল লাগে। এনেকৈ ধৰণে কৰি যাম আগলৈ। আপোনালোকে সাহস দিব। আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়াই এনেকৈ ধৰণে গছ পুলিবোৰ ৰুবলৈ আমি চেষ্টা কৰি আছোঁ। আচলতে ভাল লাগে বন্ধুসকল। আমি এয়া আচলতে কৰি ভাল পোৱা কামবোৰ দেখালোঁ। আজি আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ তৰফৰ পৰা আমি গছ পুলি ৰোপণ কৰিলোঁ। আমাৰ শংকৰ আছিল লগত সুন্দৰকৈ। ধন্যবাদ থাকিল বন্ধুসকল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ পুনৰ আমি এনেকুৱা পজিটিভ ভিডিঅ'বোৰ লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। আজিলৈ বাই বাই।